যাব নোৱাৰা এটা অৱস্থালৈ গুচি গৈছে। গতিকে তেওঁলোকে নাৰী ন্যায়ৰ কথা আমি যেতিয়া কওঁ তেতিয়া তেওঁলোকে বহুত কথা কয়। মই কেইটামান নাৰী ন্যায়ৰ ক্ষেত্ৰত বিজেপি চৰকাৰে ক'ত তেওঁলোকে মানে আঘাত হানিছে মই আপোনালোকক ক'ব বিচাৰিছোঁ। মা বুলি কোৱা অৰ্ণমাই বৰাৰ পৰিয়ালে আজি তাৰিখত ন্যায় নাপালে। গৃহ বিভাগৰ দায়িত্বত থকা জোনমণি ৰাভাক তেওঁক কেনেকৈ ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰা হ'ল, আজিও তেওঁক আমাৰ বিৰোধীৰ হেঁচাত CBI তদন্ত দিয়া হ'ল, কিন্তু তদন্ত কেনেকৈ তাক মানে হতাশজনক অৱস্থালৈ লৈ যোৱা হ'ল আপোনালোকে নিজে দেখিছে। আজি তাৰিখত ED, CID, CBI, ইলেকশ্যন কমিশ্যন, তেওঁলোকে আইন আদালত সকলোবিলাক তেওঁলোকৰ হাতলৈ নিয়াৰ এটা যিটো নিকৃষ্ট ৰাজনীতি কৰিছে ই অত্যন্ত হতাশজনক। জোনমণি ৰাভাৰ মাতৃয়ে আজিলৈকে ন্যায় পোৱা নাই। আপোনালোকে যদি কয় অইনৰ কথা আমি বাদেই দিলোঁ, আপোনালোকে দেখিব যে ইন্দ্ৰাণী তহবিলদাৰ, নাৰী ন্যায়ৰ কথাটো আমি কিয় বাৰেপতি আনিছোঁ। ইন্দ্ৰাণী তহবিলদাৰ এগৰাকী খুব ভদ্ৰ মহিলা আছিলে। বিজেপিত তেওঁ গোটেই সময় তেওঁ তাত মানে কণ্ট্ৰিবিউট কৰাৰ পিছত আজি এটা হতাশজনক পৰিৱেশত ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰিবলগীয়া হ'ল। কিন্তু যি কাৰণত আত্মহত্যা কৰিবলগীয়া হ'ল, পুথি খলিহলা দুজনমানক কাৰায়ত্ব কৰি বাকীসকলক কিন্তু আজিও আইনৰ আওতালৈ আনিবলৈ মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ সক্ষম নহ'ল, পুলিচ সক্ষম নহ'ল। আজি সৰ্বত্ৰে এওঁলোকে নাৰী সমাজক প্ৰতাৰণা কৰিছে। এফালে অৰুণোদয় আঁচনিৰ কথা কৈছে, আনফালে অত্যাৱশ্যকীয় মূল্য সামগ্ৰীৰ আকাশলংঘিত চৰা দাম হৈছে। এওঁলোকে মহিলাসকলক 1200 টকা আঁচনি দিয়াৰ কথা কৈছে, লাখপতি বাইদেউ বনোৱাৰ কথা কৈছে, কিন্তু 1200 টকা আঁচনি দিয়াৰ পৰিৱৰ্তে প্ৰত্যেক মাহে মাহে হাজাৰ কোটি টকা হিমন্ত বিশ্ব চৰকাৰে আমাৰ বনবিলাক তেওঁলোকে মডগ্ৰেজত দি পেলাই তেওঁলোকে ৱৰ্ল্ড বেংকৰ পৰা ধাৰ ল'বলগীয়া হৈছে। আৰু এই ধাৰ পৰিশোধ কোনে কৰিবলগীয়া হৈছে? আমাৰ প্ৰত্যেকটো পৰিয়ালে, যুৱ সমাজ, মাতৃ সমাজ, পিতৃ